বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ লটাৰী বা জোৱাত জিকাৰ তান্ত্ৰিক উপায় সম্পৰ্কে। বন্ধুসকল, প্ৰথমতে মই এটা কথা কৈ দিব খুজিছোঁ যে জোৱা খেলাটো কোনো কাৰণতে আমি ছাপৰ্ট নকৰোঁ বা জোৱা খেলাটো কোনো কাৰণে ভাল কাম নহয়। জোৱাৰ ফলতে বিভিন্ন ব্যক্তিয়ে ঘৰ বাৰী পৰ্যন্ত বিক্ৰী কৰি যোৱা আমি ক'ৰবাত দেখিবলৈ পাইছোঁ। কিন্তু বন্ধুসকল, বহুতো ছাবস্ক্ৰাইবাৰ বা বহুতো ভিউৱাৰ্ছে মোক এটা ৰিকুৱেষ্ট কৰিলে, তেওঁলোকে জোৱাত জিকাৰ মন্ত্ৰ বা তৎকাৰ সম্পৰ্কে জানিবলৈ ইচ্ছুক। গতিকে মই আজি আপোনালোকৰ কাৰণে এই কথাৰ আদৰিয়ে জোৱাত জিকাৰ মন্ত্ৰ আৰু তৎকাৰ সম্পৰ্কে লগতে জোৱাত জিকাৰ তাবিজৰ সম্পৰ্কে আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, জোৱা খেলাটো কিন্তু কোনো কাৰণতে ভাল কাম নহয়। বছৰেকৰ মূৰত যদি এদিন বা দুদিন কোনোবাই ফূৰ্তি কৰে তেতিয়াহ'লে আৰু বেলেগ কথা। কিন্তু যদি কণ্টিনিউ কোনোবাই জোৱা খেলত বহি থাকে তেন্তে সেইটো আইনৰ চকুত ৰখাৰ আৰু তাৰ লগতে সেইটো কোনো কাৰণতে সামাজিক দায়বদ্ধতাৰ ভিতৰত নপৰে। গতিকে যিমান পাৰে আপোনালোকে জোৱা বা এইবিলাক জোৱাৰ লগত জড়িত যিকোনো খেলৰ পৰা আঁতৰি থকা হয়। বন্ধুসকল, যি কি নহওক, আজি মই আপোনালোকক তৎকাৰ দিবলৈ আগবাঢ়িছোঁ। প্ৰথম তৎকাৰটো হ'ব যে আপোনালোকে শনিবাৰ বা মঙলবাৰে 7 কিলা পাণ ল'ব আৰু সেই 7 কিলা পাণৰ 7টা ঠাই, যি পাণৰ ঠাই থাকে, টুকুৰাকৈ কাটি ল'ব। তাৰপিছত এই প্ৰয়োগ আপোনালোকে কৰিব লাগিব কোনোবা এটা শনিবাৰ বা মঙলবাৰ। আৰু এই 7টা পাণৰ ঠাইত এতিয়া মই যিটো মন্ত্ৰ আপোনালোকক দিম, সেই মন্ত্ৰটো আপোনালোকে এইদৰে 7টা পাণৰ ঠাই হাতত ল'ব। হাতত এইদৰে 7টা পাণৰ ঠাই ল'ব। লৈ যিটো মন্ত্ৰ এতিয়া মই দিম, সেই মন্ত্ৰটো আপোনালোকে সেই পাণৰ ঠাইকেইটালৈ চাই গাব লাগিব। সেই মন্ত্ৰটো 7বাৰ পঢ়িব লাগিব আৰু 7টা ফুৰ দিব লাগিব সেই পাণৰ ঠাই আৰু সেই মন্ত্ৰটো এটা বৈদিক মন্ত্ৰটো আপোনালোকে দিবলৈ আগবাঢ়িছে। মন্ত্ৰটো হৈছে বন্ধুসকল, ক্লীং জং কুবেৰ টাং দেৱী গৃহে অৰ্থজন আশ্ৰয় গৃহ বান্ধা। বন্ধুসকল, আকৌ শুনি লওক, ক্লীং জং কুবেৰ টাং দেৱী গৃহেশ্বয় অৰ্থধন আশ্ৰয় গৃহ বান্ধা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে 7বাৰ পঢ়িব আৰু 7টা ফুৰ সেই 7ডাল ঠাইত দিব। দিয়াৰ পিছত আপোনালোকে সেই 7টা পাণৰ ঠাই জেপত লৈ তাৰ লগতে আপোনালোকে এটা কাম কৰিব, ৰঙা ৰছী লগা সৈতে সেই 7টা ঠাই বান্ধি ল'ব আৰু সেই 7টা পাণৰ ঠাই নিজৰ পকেটত বাওঁফালে যিটো পকেট থাকিব তাতে ভৰাই ল'ব। তাৰপিছত আপোনালোকে যিখিনি পইচা লৈ জোৱা খেলত বহিব বা জোৱা খেলিব, সেই পইচাখিনি আপোনালোকে বাওঁ পিছতে ৰাখিব আৰু তাৰ পৰা আপোনালোকে খেল খেলিব। বন্ধুসকল, কিন্তু ইয়াৰ এটা চৰ্ত আছে যে আপোনালোকে এই প্ৰয়োগটো কৰাৰ সময়ত বা এই প্ৰয়োগটো কৰাৰ পিছত কোনো কাৰণতে মদ্যপান কৰিব নোৱাৰিব। মদ্যপান কৰিলে কিন্তু ইয়াৰ পৰা কোনো ধৰণৰ ফল লাভ নহ'ব। বন্ধুসকল, দ্বিতীয় তৎকাৰটো হ'ল যে আপোনালোকে কোনোবা এটা শনিবাৰ ৰাতিপুৱাৰ সময়ত শুই উঠিয়ে মুখ নোধোৱাকৈ আপোনাৰ ঘৰৰ পূব দিশত থকা যিকোনো ধাতৰা বগা জাতৰ হওক ক'লা জাতৰ গছৰ ওচৰলৈ যাব আৰু গছৰ ওচৰলৈ গৈ একে উশাহ হাতে সেইজোপা গছৰ এটা শিপা ছিঙি আনিব আৰু সেই শিপাডাল আপোনালোকে ঘৰলৈ লৈ আহি যিজন ঈশ্বৰে পূজা কৰে তেওঁ সেই ঈশ্বৰৰ চৰণত ৰাখি লৈ পেলাই যিটো মহালক্ষ্মী মন্ত্ৰ আছে, ওম শ্ৰীম মহালক্ষ্মী নমঃ, এই মন্ত্ৰটো আপোনালোকে 108বাৰ জপ কৰিব বা আপুনি দেৱী লক্ষ্মী যিকোনো এটা মন্ত্ৰ আপুনি জপ কৰিব পাৰে। তাৰপিছত আপোনালোকে সেই ধাতৰা শিপাডাল হাতত আপোনালোকে 1 আঙুলমান শিপা অলপ হ'ব, তাৰে 1 আঙুলমান শিপা আপোনালোকে ৰঙা ৰছীত বান্ধি নিজৰ সোঁ হাতত ধাৰণ কৰি ল'ব। যদি আপোনালোকে শিপাডাল বান্ধিব নোৱাৰে তেন্তে তাবিজত ভৰাইও আপোনালোকে ধাৰণ কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে আপোনালোকে ইয়াৰ প্ৰভাৱ কিন্তু খুব বেছি 48 ঘণ্টা বা 24 ঘণ্টাৰ কাৰণে থাকিব। ই কিন্তু কেতিয়াও দীৰ্ঘস্থায়ী নহয়। বন্ধুসকল, তাৰোপৰি এই প্ৰয়োগটো কৰাৰ সময়ত আপোনালোকে মাছ, মাংস, ডিম কোনো ধৰণৰ ৰাগিয়াল বস্তু সেৱন কৰিব নোৱাৰিব। যদি আপোনালোকে কৰে তেন্তে তাৰ ফলত আপোনালোকৰ কিন্তু লাভ নহ'ব। বন্ধুসকল, এতিয়া মই আপোনালোকক জোৱাৰ জিকাৰ বা লটাৰী জিকাৰ এটা তাবিজৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। যিটো তাবিজ আপোনালোকে কোনো এটা শনিবাৰ বা মঙলবাৰে ডালিমৰ গছৰ কলমৰ দ্বাৰা ৰক্তচন্দনৰ চিয়াঁহীডাল ৰাখিব লাগিব আৰু এই তাবিজটো নিৰ্মাণ কৰিব লাগিব আপোনালোকৰ কোনোবা এটা শনিবাৰে আপোনালোকে ডালিম গছৰ ডালৰ পৰা এটা কলম নিৰ্মাণ কৰি ল'ব। সেই কলমটো লৈ আপোনালোকে এডোখৰ ৰক্তচন্দন ল'ব। ৰক্তচন্দনডোখৰ ভালদৰে শিলত গঢ়িব। শিলত গঢ়াৰ পিছত তাৰ পৰা যি চন্দনৰ গুৰি আপোনালোকে পাব, সেই চন্দনৰ গুৰিখিনিৰ লগত গোলাপ জল মিক্স কৰি লৈ তাৰ পৰাই
গোলাপ জল মিক্স কৰি তাৰ এটা চিয়াঁহী নিৰ্মাণ কৰিব আৰু এই চিয়াঁহী আপোনালোকে ডালিম গছৰ কলমৰ সৈতে ভোজ পাতত মই যে আপোনালোকক এটা যন্ত্ৰ দিম এই যন্ত্ৰটো আপোনালোকে লিখিব লাগিব এই যন্ত্ৰটো আপোনালোকে ভালদৰে লিখি ধূপ দীপ দিব লাগিব যন্ত্ৰটো ভালদৰে আপোনালোকে ডালিম গছৰ কলমেৰে ৰক্তচন্দনৰ চিয়াঁহীৰে সৈতে লিখিব লাগিব ভোজ পাতত লিখিব লাগিব ভোজ পাতত লেখাৰ পিছত আপোনালোকে তাৰপিছত আপোনালোকে সেই ভোজ পাতত থকা যন্ত্ৰটো হাতত ল'ব হাতত লৈ এটা মই আপোনালোকক মন্ত্ৰ দিম সেই মন্ত্ৰটো আপোনালোকে 21 বাৰ জপ কৰিব লাগিব চাই গ'লেও হ'ব যদি আপোনালোকৰ মুখস্থ কৰিব অসুবিধা হয় চাই গ'লেও হ'ব কিন্তু এটা কথা যন্ত্ৰ লেখাৰ আগত আপোনালোকে ভালদৰে গা পা ধুই পৰিষ্কাৰ হৈ ভাও কাপোৰ পিন্ধি কোনোবা এটা নিৰ্জন স্থানত বহি যাতে কোনো আপোনালোকক আমনি কৰিব নোৱাৰে বা কোনো আপোনাক নেদেখে যে আপুনি কি কৰিছে বা কি কৰিছে বুলি নুসুধে আৰু তাৰপিছত আপোনালোকে সেই যন্ত্ৰটো হাতত লৈ পূব দিশৰ ফালে মুখ কৰি মই এতিয়া যিটো মন্ত্ৰ দিম সেইটো আপোনালোকে 21 বাৰ জপ কৰিব লাগিব যন্ত্ৰটোৰ মন্ত্ৰটো হৈছে ওম যক্ষয় কুবেৰায় বৈশ্য বনায় ধন ধান্যাধিপতয়ে ধান সমৃদ্ধি মে দেহি দাব্য স্বাহা মন্ত্ৰটো আকৌ আদৰ শুনি লওক বনক এইকেইটা সংস্কৃত মন্ত্ৰ গতিকে আকৌ এবাৰ শুনি লওক ওম যক্ষয় কুবেৰায় বৈশ্য বনায় ধন ধান্যাধিপতয়ে ধন সমৃদ্ধি মে দেহি দাব্য স্বাহা বন্ধুসকল এই মন্ত্ৰটো আপোনালোকে এই ভোজ পাতত লেখা যন্ত্ৰটো হাতত লৈ পূব দিশৰ ফালে মুখ কৰি 21 বাৰ জপ কৰিব লাগিব তাৰপিছতে আপোনালোকে সেই যন্ত্ৰটো কোনোবা এটা ওপৰতে আপোনালোকে ৰঙা ৰছীৰে সৈতে সোঁফালে সোঁহাতৰ বাহু নহ'লে মহিলা হ'লে বাওঁহাতৰ বাহুত ধাৰণ কৰি যদি আপোনালোকে জোৱা খেলিবলৈ যায় বা এনেকুৱা এখন লাটাৰী খেলিবলৈ যায় তেনে ক্ষেত্ৰত আপোনালোকৰ কিন্তু বিজয় হোৱাৰ কোনো মন নাথাকে বন্ধুসকল এইখিনি তান্ত্ৰিক উপায় এই উপায়খিনি আপোনালোকে কৰোঁতে অকণমান নিজেও নিয়ম পালন কৰিব লাগে যধে মধে ইয়াক প্ৰয়োগ কৰিব নালাগে আৰু যধে মধে প্ৰয়োগ কৰিলে কিন্তু তান্ত্ৰিক প্ৰয়োগৰ কিন্তু ফলদায়ক নহয়